এতিয়া পবিত্ৰ ফাগুন মাহ আৰু এই ফাগুন মাহতে শিৱ আৰাধনা কৰা হয় আৰু এই দিনটোতে শিৱসাগৰ জিলাৰ বৰচিলা চাহ বাগিচাত পবিত্ৰ শ্ৰী শিৱধাম এই শিৱধাম ইয়াত প্ৰতিষ্ঠা হৈছিলে আৰু আজি পঞ্চম বাৰ্ষিক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস আৰু মই পোনে পোনে সেই দেখুৱাইছো শ্ৰী শ্ৰী নৰ্মদেশ্বৰ শিৱধামৰ আজি যিটো প্ৰতিষ্ঠা দিৱস তেওঁলোকে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ইয়াত আয়োজন কৰিছে আৰু যিহেতু এতিয়া ফাগুন মাহ আৰু এই ফাগুন মাহত যিহেতু শিৱ আৰাধনা কৰা হয় আৰু এই দিনটোতে তেওঁলোকে প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে নৰ্মদেশ্বৰ যি শিৱধাম এই শিৱধামত আৰু আমি দেখুৱাইছো ইতিমধ্যে ইয়াৰ যিসকল ভক্তপ্ৰাণ মহিলা সেই ভক্তপ্ৰাণ মহিলাসকলে তেওঁলোকে হাতে হাতে কলহ লৈ নদীৰ পৰা তেওঁলোকে পানী তুলিবলৈ যাব আৰু যিহেতু বৰচিলা চাহ বাগিচাৰ 3,000 পৰা 4,000 লোক এই পবিত্ৰ যি শিৱধাম এই শিৱধামৰ লগত জড়িত হৈ আহিছে আৰু যিহেতু ফাগুন মাহ বুলি ক'লেই ক'ব লাগিব শিৱ আৰাধনাৰ এটা পবিত্ৰ মাহ যিসকল শিৱ ভক্ত সেই শিৱ ভক্তসকলে তেওঁলোকে শিৱ আৰাধনা কৰে আৰু এই মুহূৰ্তত যিটো আমি দেখুৱাইছো বৰচিলা চাহ বাগিচাৰ এটা আধ্যাত্মিক পৰিৱেশৰ মাজলৈ আমি যিটো লৈ যাব বিচাৰিছো আমি দেখুৱাইছো আৰু আমাৰ মাজত যিটো উদ্যোক্তা মণ্ডলী আছে মই তেওঁলোকৰ ওচৰলৈ যাম কি ক'ব দাদা আপোনালোকে যিটো আজি 5 বছৰ ধৰি দিলে আপোনালোকৰ পবিত্ৰ শিৱধামৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কি ক'ব ইয়াৰ কাৰণে ৰাইজৰ সহায় আমি পাইছো যে গোটেই ৰাইজখিনি ওলাই আহিছে আৰু ইমান পবিত্ৰকে ইমান ধুনীয়াকে এইটো আমি পালন কৰিব পাৰিছো এতিয়া পূজা অৰ্চনা কৰাৰ পিছত আমি কলয়াত্ৰালৈ ওলাই যাম তাৰপিছত আমাৰ পূজাৰ নিয়ম নীতিখিনি চলিব তাৰ প্ৰসাদ বিতৰণ হ'ব আৰু গধূলি মানে আমি আৰতিৰ কাৰণে বা ইয়াত আমাৰ গায়কো আহিব তেওঁ মানে সাংস্কৃতিক সন্ধিয়া নিচিনা হ'ব তো সেইটোৱে চব ওলোৱা মালৰে মানে আমি ৰাইজ গোট খাই পেলাই এই কামটো কৰিছোঁ ভাল লাগিছে বহুত হয় নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এই দিনটোত কি ক'ব যিহেতু ফাগুন মাহ এতিয়া শিৱ আৰাধনাৰ এটা পবিত্ৰ মাহ গতিকে কি ক'ব সঁচাকৈ আজি পবিত্ৰ দিন আজি আমি সমগ্ৰ বৰচলাবাসী ৰাইজে মিলি আজি পঞ্চমতম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিব লৈছোঁ আৰু ইয়াৰ বিভিন্ন কাৰ্যসূচী আছে ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ প্ৰথমে কলক যাত্ৰা আৰম্ভ হ'ব কলক যাত্ৰাৰ পিছতে মাংগলিক পূজা অৰ্চনা আৰু ধৰ্মধ্বজা উত্তোলন কৰা হ'ব তাৰপিছত সন্ধিয়াৰ ভাগত আমি মুখ্য আকৰ্ষণ ৰাখিছোঁ আমাৰ ভজন গায়ক আহিব সুদূৰ মাকুমৰ পৰা ভোলা তাঁতীদেৱে তেখেতে ভজন পৰিৱেশন কৰিব আমি আশা কৰিছোঁ সমগ্ৰ বৰচলাবাসী ৰাইজে আহি আমাৰ এই পূজা অৰ্চনাৰ লগতে এই ভজন অনুষ্ঠানত তেখেতসকলে সঁহাৰি বিচাৰিছোঁ আমি ধন্যবাদ হয় নিশ্চয়কৈ যিহেতু ফাগুন মাহ বুলি ক'লে শিৱৰ প্ৰসংগ আহে তেওঁক আৰাধনা কৰা হয় গতিকে আপোনাৰ পৰা এভাগ আৰতি আমি বিচাৰিছোঁ ओम भगवते नमः श्री सांब सदा शिवाय नमः ओम नृत्यावसाने नटराज राजो ननाद ढक्काम नवपंचवारन बोधेर्थ काम सनकादिसिद्धो एतद् विमर्शे शिवसूत्रजालम् ओम सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापवृन्दं वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये भगवते श्रीनरेश्वराय नमः 12 ज्योतिर्लिङ्गेभ्यो नमः नमस्कारं समर्पयामि হয় নিশ্চয়ভাৱে এটা আধ্যাত্মিক পৰিৱেশে যিটো বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো সকলোৱে হাতে হাতে কলহ লৈ তেওঁলোকে নদীৰ পৰা পানী তুলিবলৈ যাব আৰু ইয়াৰ পাছতে তেওঁলোকে যিটো পূজা অৰ্চনা কৰিব মই পৰা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিটো আপোনালোকে 5 বছৰ পূৰ্বে ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে আপুনি বিশেষকৈ জড়িত হৈ আছে এই শিৱধাম ভাগৰ লগত গতিকে কি ক'ব এই মুহূৰ্তত আজি পঞ্চম বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰণে আমি সকলোৱে ইয়াত গোট খাইছোঁ কিয়নো এই মন্দিৰ ভাগ আমি 2020 চনত 14 ফেব্ৰুৱাৰী তাৰিখে উদ্বোধন কৰিছিলোঁ আৰু এই মন্দিৰ ভাগ এতিয়া আজি পঞ্চম বাৰ্ষিকটো উদযাপন কৰিবলৈ আৰু এতিয়া আমি কলযাত্ৰা কৰি নৈৰ পৰা পানী কালেক্ট কৰি তাৰপিছত ইয়াত পূজা অৰ্চনা হ'ব তাৰপিছত ৰুদ্ৰ অভিষেক হ'ব অভিষেক হৈ তাৰপিছত হোম হ'ব তাৰপিছত আপোনাৰ ভজন সন্ধ্যা হ'ব আৰু প্ৰসাদ বিতৰণ হ'ব আবেলি সময়ত আৰু এইখিনি কৰিবলৈ পাই আমি অতিকৈ সুখী হয় নিশ্চয়ভাৱে এনেধৰণে দেখা গৈছে বৰচিলা চাহ বাগিচাত তেওঁলোকৰ যি পবিত্ৰ শিৱধাম এই শিৱধামত তেওঁলোকৰ আজি পঞ্চম বাৰ্ষিক যিটো প্ৰতিষ্ঠা দিৱস আৰু এই পবিত্ৰ দিনটোত তেওঁলোকে এনেধৰণে দেখা গৈছে এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে